সাইড লাইন আপনারা সাইড লাইন আপনারা সাইড লাইন আরে ভাইয়া আমার দেখো ভাই নিমল সামনে থাকো টাকা রাখি ভরা না যথেষ্ট ফুটেজ আমার কাছে বেশি মারিস না পিছায় তোরা বসে পিছাইছে শ্ৰী ৰামকৃষ্ণ পৰমহংসৰ জীৱনে আমাক ঈশ্বৰক মুখামুখিকৈ চাবলৈ সক্ষম কৰে। কেৱল ঈশ্বৰে বাস্তৱ আৰু বাকী সকলো ভ্ৰান্তি, এই কথাত পতিয়ন যাব নোৱাৰিলে কোনেও তেওঁৰ জীৱন কাহিনী অধ্যয়ন কৰিব নোৱাৰে। শ্ৰী ৰামকৃষ্ণ সমগ্ৰ বিশ্বত ধৰ্মীয় সংহতিৰ প্ৰবক্তা হিচাপে পৰিচিত। তেওঁ নিজৰ ব্যক্তিগত অভিজ্ঞতা আৰু সাধনাৰ জৰিয়তে প্ৰমাণ কৰিছিল যে ধৰ্মসমূহৰ আচাৰ অনুষ্ঠান আৰু মতবাদৰ পাৰ্থক্য থাকিলেও সকলো ধৰ্মই একোটা চূড়ান্ত সত্যলৈ গতি কৰে। বহু তত্ত্ববাদত শিপাই থকা তেখেতৰ এই দৃষ্টিভংগীয়ে প্ৰচলিত ধৰ্মীয় সংঘাতৰ মাজত বিশ্ব শান্তিৰ পথ প্ৰশস্ত কৰিছিল। শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱ প্ৰাচীন আধ্যাত্মিক জ্ঞান আৰু আধুনিক জীৱনৰ মাজত এক সেতু বন্ধন হিচাপে নিজৰ ভূমিকা পালন কৰিছিল। তেওঁ প্ৰমাণ কৰিছিল যে প্ৰাচীন আদৰ্শ আৰু অভিজ্ঞতাৰ
উপলব্ধি কৰিব পৰা যায়, যাৰ ফলত আধ্যাত্মিকতা সকলোৰে বাবে গ্ৰহণযোগ্য আৰু প্ৰাসংগিক হৈ পৰে। তেওঁৰ সত্যনিষ্ঠা আৰু কাম লোভৰ পৰিত্যাগৰ ওপৰত অবিচল গুৰুত্ব আৰোপে সমাজৰ বাবে এক নৈতিক মাৰ্গ প্ৰদান কৰিছিল। ধৰ্মীয় আচৰণসমূহৰ পৰা বাহ্যিক আড়ম্বৰ আঁতৰাই প্ৰকৃত ভক্তিৰ ওপৰত গুৰুত্ব দি তেওঁ আধ্যাত্মিক জীৱনৰ মূল স্বৰূপটোক পুনৰ উজ্জীৱিত কৰিছিল। তথা নবনির্মিত সার্বজনীন মন্দির চর্চা অনুষ্ঠান উপলক্ষে আজির এই মহাখানার আয়োজন করা হয়েছে। আমার পরম সৌভাগ্য যে আমার মাজত উপস্থিত আছে রামকৃষ্ণ মঠ আর রামকৃষ্ণ মিশনের সভাপতি পরম পূজনীয় শ্রীমৎ স্বামী গৌতমানন্দজি মহারাজ, লগতে রামকৃষ্ণ মঠ আর রামকৃষ্ণ মিশনের সহসভাপতি পূজনীয় শ্রীমৎ স্বামী গিরিশানন্দজি মহারাজ। আমি নতই আনন্দিত যে মুখ্য অতিথি হিসাবে আপন অলঙ্করণ করিবলৈ পাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া। সাষ্টাঙ্গ প্ৰণাম নিবেদন কৰিছোঁ। মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়, আমি রামকৃষ্ণ মিশন সেবাশ্রম শিলচর থালার পরা উষ্ণ আদরণী তথা আন্তরিক অভিনন্দন শ্রদ্ধা নমস্কার জানাইছোঁ। লগতে ইয়া ভরা ওলগ তথা আদরণী জানিছোঁ